আজি এই ভিডিঅ'টোত আপোনালোকক স্বাগতম জনাইছোঁ আৰু বিশেষকৈ এই ভিডিঅ'টো বনোৱাৰ অৰ্থ এইটো যেহেতু আপোনালোকে বহুতেই CGPA ৰ পৰা কেনেকৈ পাৰ্চেন্টেজ উলিয়াব পাৰি বা SGPA ৰ পৰা কেনেকৈ আপোনালোকে পাৰ্চেন্টেজ উলিয়াব তাৰ বিষয়ে আপোনালোকে মোক সুধি আছিল গতিকে এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে এই প্ৰচেছটো যেহেতু জানিব বিচাৰে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ সো আপোনালোকে ভিডিঅ'টো হেকলৈকে চাব আৰু গোটেইখিনি কথা আপোনালোকে অতি সহজভাৱে বুজিব পাৰিব সো আপোনালোকে যেহেতু আপোনালোকে জানে সকলোৰে ৰিজাল্টবিলাক সাধাৰণতে দিছে 6 ৰ পৰা আদি কৰি যি ফাৰ্ষ্ট সেমিষ্টাৰ আৰু সেকেন্ড সেমিষ্টাৰলৈকে আপোনালোকৰ প্ৰায় সকলোৰে ৰিজাল্ট আহিছে আৰু সাধাৰণতে আপোনালোকে যদি মাৰ্কশিটখন চাই যেহেতু আপোনালোক CBCS ৰ হয় গতিকে আপোনালোকৰ যি মাৰ্কছবিলাক সেই মাৰ্কছবিলাক আপোনালোকক যি গ্ৰেড পইণ্ট সেই গ্ৰেড পইণ্টত আহিছে আৰু লগতে আপোনালোকৰ এই গোটেই গ্ৰেড পইণ্টটো আপোনালোকে বিচাৰিছে যে পাৰ্চেন্টেজ কেনেকৈ কৰিব পাৰি সো এটোৰ বিষয়ে আপোনালোকে বহুতেই সুধি থাকে বা আপোনালোকে বহুতেই কৈ থাকে গতিকে আজি আপোনালোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ সো ইয়াত আপোনালোকক ডিটেইলছত সকলো কথা মই জনাব চেষ্টা কৰিম সকলোকে প্ৰথমতে আপোনালোকে যেহেতু জানে যে আপোনালোকৰ যিখন মাৰ্কশিট সেই মাৰ্কশিটখনত প্ৰথম কথাটো হৈছে গ্ৰেডত থাকে মই আপোনালোকক মাৰ্কশিট এখন দেখুৱাইছোঁ বিশেষকৈ সো আপোনালোকৰ ওচৰত এটা মাৰ্কশিট মই দেখুৱাইছোঁ আৰু ইয়াত আপোনালোকে যদি চাই তেতিয়াহ'লে ইয়াত দিয়া আছে এফালে SGPA ইফালে আপোনালোকৰ দিয়া আছে CGPA অৰ্থাৎ এই যিখন মাৰ্কশিট আসলতে এই মাৰ্কশিটখন যেহেতু 6 সেমিষ্টাৰৰ হয় গতিকে ইয়াত আপোনালোকৰ CGPA যিটো মাৰ্কছ হেতু দেখুৱা হ'ব সো ইয়াত এটা কথা আপোনালোকক জনাও যে আপোনালোকে কেনেকৈ আসলতে যিটো গ্ৰেড পইণ্ট আছে 6.83 যিটো আপোনালোকে দেখি আছে এই গ্ৰেড পইণ্টটো কেনেকৈ আপোনালোকে মাৰ্কছলে কনভাৰ্ট কৰিব পাৰিব মাৰ্কছ আসলতে কেনেকৈ কৰিব পাৰিব আৰু সাধাৰণতে কিনো প্ৰসেছ আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত সেইখিনি আপোনালোকে চাব পাৰিব মই যেহেতু আপোনালোকক কৰি দেখুৱাই দিম সো ইয়াত আপোনালোকে যদিহে ধৰক গ্ৰেড পইণ্টটো আপোনালোকে যিটো পায় গ্ৰেড পইণ্ট অৰ্থাৎ আপোনালোকেতো জানেই সকলোৱে যে গ্ৰেড পইণ্টৰ কথাটো ক'বলৈ যাওঁতে আপোনালোকক কোনটো কথা কৈছোঁ আপোনালোকে যিটো গ্ৰেড পায় গ্ৰেড মানে হৈছে আপোনালোকে ধৰক 6 পালে 6.85 পালে বা ধৰক আপোনালোকে 6.85 নহয় যদি কেৱল মাত্ৰ আপোনালোকে ডাইৰেক্ট 6 পালে এতিয়া কথাটো হ'ল এই 6 পইণ্ট যিটো গ্ৰেড পালে আপোনালোকে এই গ্ৰেড পইণ্টটো আসলতে আপোনালোকে কেনেকৈ কৰিব হেতু যেহেতু এটা একেবাৰে সহজ এটা পদ্ধতি কৰাৰ আৰু সেই পদ্ধতিটো হৈছে কি যে আপোনালোকে প্ৰথমতে কৰিব লাগিব কি প্ৰথমতে যেটো গ্ৰেড আপোনালোকে পাইছে CGPA হওক বা SGPA হওক সেই গ্ৰেডটো আপোনালোকে লিখিব আৰু ইনটু কৰি দিব 10 ৰে 10 ৰে যদি আপোনালোকে পূৰণ কৰি দিয়ে যেটো হ'ব আপোনালোকৰ ইয়াত 60% হৈছে সো আপোনালোকৰ এই পাৰ্চেন্টেজটো আপোনালোকৰ আসলতে হ'ব 60% টোটাল আপোনালোকৰ পাৰ্চেন্টেজ 60% হ'ব ধৰি লওক আপোনালোকে 5 পইণ্ট কিবা এটা পাইছে 5.25 ধৰক পালে আপোনালোকে হেতু আপোনালোকে কাম কৰিব 10 ৰে ইনটু কৰি দিব যেটো হ'ব আপোনালোকক হেতু আপোনালোকৰ হ'ব 52% 52.5% এটো হ'ব আপোনালোকৰ পাৰ্চেন্টেজ মানে আপোনালোক ক'ব লগাৰ অৰ্থ একেবাৰে সহজকৈ যদি মই কওঁ তেতিয়া হলে আপোনালোকে ধৰক CGPA এই CGPA যেটো থাকিব CGPA টোৰ লগত ইনটু 10 কৰি দিব সেই ইনটু 10 কৰি কিনে যেটো পাব আপোনালোকে হেতু হ'ব আপোনালোকৰ যেটো পাৰ্চেন্টেজ হেতু হ'ব আৰু যদিহে আপোনালোকৰ SGPA যেটো আপোনালোকৰ আছে SGPA ধৰক SGPA আপোনালোকে পাইছে কিবা এটা ধৰক SGPA পালে যেটো SGPA পালে ধৰক 6.21 পালে হেতু একেটাই কাম 10 ৰে আপোনালোকে ইনটু কৰি দিব আৰু যেটো আপোনালোকৰ হ'ব পাৰ্চেন্টেজ যেটো আপোনালোকৰ হ'ব ইয়াত যেটো উলাব আসলে 62.1 উলাব ইয়াত সো হেতু হ'ব আপোনালোকৰ পাৰ্চেন্টেজ সো আপোনালোকে কোনো ধৰণৰ ইমান চিন্তা কৰিবলগীয়া বিষয় নহয় আপোনালোকে মুঠতে CGPA হওক বা SGPA হওক আপোনালোকে ইনটু আপোনালোকে CGPA SGPA ইনটু আসলতে 10 কৰাৰ লগে লগে সাধাৰণতে আপোনালোকৰ ইনটু 10 কৰাৰ লগে লগে আপোনালোকৰ যেটো পাৰ্চেন্টেজ সেই পাৰ্চেন্টেজটো আপোনালোকে পাই যাব সো এইখিনি আছিল আপোনালোকৰ কাৰণে SGPA পৰা CGPA কেনেকৈ আপোনালোকে যি পাৰ্চেন্টেজ আছে সেই পাৰ্চেন্টেজ বিলাক উলিয়াব পাৰিব সেইখিনি আপোনালোকে যেহেতু সুধি আছিল বহু দিনৰ পৰাই আপোনালোকক মই সহজভাৱে জনাবলৈ চেষ্টা কৰিলো আৰু এইখিনি যেহেতু আপোনালোকক দৰকাৰ হয় বিশেষকৈ কিবা এটা এপ্লাই কৰাৰ ক্ষেত্ৰত পাৰ্চেন্টেজ বিচাৰে আৰু পাৰ্চেন্টেজটো আপোনালোকে গ্ৰেড পইণ্টত কিছু সকলে গ্ৰেড পইণ্টটো বিচাৰে কেতিয়াবা আপোনালোকক পাৰ্চেন্টেজ বিচাৰে সো পাৰ্চেন্টেজ যেতিয়া বিচাৰিব আপোনালোকে কাম কৰিব আপোনালোকে ইনটু 10 কৰি দিব যেটো উলাব হেতু হ'ব আপোনালোকৰ পাৰ্চেন্টেজ সো আপোনালোকক এইখিনি কথা জনাই এই ভিডিওটোৰ পৰা মই বিদায় মাগিম সো আজিলৈ এইখিনি কথা জনালো ধন্যবাদ